শৰৎকালৰ আগমনৰ লগে লগে সমগ্ৰ অসমৰ ভিন্ন প্ৰান্তত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি কৰাৰ সমান্তৰালভাৱে শিৱসাগৰ নগৰৰ পৰা 9 কিলোমিটাৰ নিলগত অৱস্থিত আঢ়ৈফুটীয়া গাঁৱত ৰাসলীলা মহোৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। বিগত 31টা বৰ্ষ সফলভাৱে অতিক্ৰম কৰা এই মহান আধ্যাত্মিক অনুষ্ঠানভাগী এই বৰ্ষটো আঢ়ৈফুটীয়া সাংস্কৃতিক সমাজৰ সৌজন্য তথা উদযাপন সমিতিৰ উদ্যোগত নবীন প্ৰবীণ শিল্পী আৰু কলা কুশলীৰ আশাসুধীয়া প্ৰচেষ্টাত 33তম শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ অহা ইংৰাজী 14 আৰু 15 নৱেম্বৰ, অসমীয়া 25 আৰু 26 কাতি বৃহস্পতি আৰু শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তদুপলক্ষে উদযাপন সমিতিৰ সভাপতি ৰাতুল ভৰালী, নাটৰ মুখ্য পৰিচালক বিপুল বৰাই সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। আঢ়ৈফুটীয়া সাংস্কৃতিক সমাজৰ সৌজন্যত আঢ়ৈফুটীয়া গাঁৱৰ এই পবিত্ৰ স্থানত বিগত 32টা বৰ্ষ আমি শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱভাগী অনুষ্ঠিত কৰি আহিছোঁ আৰু এই বৰ্ষটো আমি অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই মহান অনুষ্ঠানভাগী আয়োজন কৰিছোঁ। তদুপলক্ষে আমি সমূহ বৈষ্ণৱপ্ৰাণ ৰাইজক এই অনুষ্ঠানভাগীলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ জয়তে আপোনালোকৰ এই সংবাদ মাধ্যম অনুষ্ঠানটিলৈ আমাৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে আমাৰ মাজলৈ আহি আমাৰ আঢ়ৈফুটীয়া গাঁৱৰ এই কৃষ্ণৰ ৰাসলীলা ভাগীৰ প্ৰচাৰ প্ৰসাৰ কৰাত সহায় কৰাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানভাগী 1991 চনৰ পৰা একাধিক্ৰমে চলি আছে। 91 চনৰ পৰা আমি আমাৰ এই অনুষ্ঠানভাগীত লাগি থকা হৈছে। সমূহ গাঁওবাসীৰ সহায় সহযোগিতাৰ ফলস্বৰূপে আমাৰ ডেকা যুৱকসকলেও বহুত কষ্ট কৰে, দিনক নিশাক চেদভেদ নোহোৱাকৈ তেওঁলোকে কৰ্ম কৰে আৰু আমাৰ এই সংগীসকলেও আমাৰ এই সংক্ৰান্তত বহুত সহায় কৰি আহিছে। সেই তাৰ ফলস্বৰূপে আহি আজি আমি 33টি বছৰত ধৰি দিছোঁ। এই 33টি বছৰৰ ৰাসলীলা উদযাপন হ'ব অহা 14 আৰু 15 নৱেম্বৰ তাৰিখে। আজি তাৰে এই অনুষ্ঠানটি হৈছে আজি আমাৰ ভৰ আখৰা বুলি কোৱা হয়। তাৰমানে সম্পূৰ্ণৰূপে আজি আখৰা কৰা হয়, ভৰ আখৰা বুলি কোৱা হয়। আজি আমি ভৰ আখৰা কৰিছোঁ বালক বালিকা সমস্তক লৈ পেলাই। যোৱাকালি আমি ডাঙৰসকলৰ যি ব্ৰহ্মলগৰপাৰ কংস সেইখিনি কৰা হ'ল, আজি বালক বালিকা সমস্তৰ কৰা হৈছে। আজি হয়তো আমাৰ 11-12টামান বাজি যাবগৈও পাৰে কৰোঁতে। ইতিমধ্যে আমাৰ সংগীত লগত জড়িত থকা আমাৰ মিউজিচিয়ানহঁতো আহিছে, সকলো আহিছে। এনেধৰণে কৰি থাকিম আৰু এইখিনি কৰোঁতে আমাৰ যিখিনি কষ্ট হয় সেই কষ্টখিনি কিন্তু আমাৰ যেতিয়া আমাৰ এই ৰাসলীলা ভাগী সুচাৰুৰূপে হৈ যায় তেতিয়া আমাৰ সেই কষ্টখিনি কষ্ট যেন অনুভৱ নহয়। ভগৱন্তই আমাক সেইখন সহায় কৰে, কৃপা কৰে আমি কৰিব পৰাকৈ। এইবাৰ বিশেষকৈ আমি লগত আমাৰ বাওঁহাতে থকা এই ধ্ৰুৱজ্যোতি শইকীয়া আৰু এজন এইফালে বিদ্যুৎ ভূঞা আৰু এজন আমাৰ জ্ঞানদীপ বৰা, এই তিনিজনক আমি নতুনকৈ উঠাই আনিছোঁ আমাৰ এই বিভাগটো চলাবৰ কাৰণে। তেওঁলোকক ঈশ্বৰে কৃপা কৰক, আমি এই এপাহতে তেওঁলোকৰ প্ৰতিও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো ৰাইজকে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰিবলৈ 14 আৰু 15 2 দিনৰ কাৰ্যসূচীলৈ আপোনালোকৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আপোনালোককো আমি আমন্ত্ৰণ জনাইছোঁ আমাক নিৰ্দিষ্ট সময়ত উপস্থিত থাকি আপোনালোকে আমাৰ লীলা দৰ্শন কৰি আমাক কৃতাৰ্থ কৰিব। আৰু বিশেষকৈ কি ক'ম, এই অনুষ্ঠানটি আমাৰ এনেকুৱা অনুষ্ঠান নাপাতোঁ বুলি ভাবিলেও পাতিবলগীয়া হৈ যাওঁ মানে। কিয়নো যেতিয়া ক্ৰমান্বয়ে আহিন মাহ পাহি আমাৰ মানুহবিলাকৰ তেজত কিবা এটা পিৰপিৰণি উঠে, যে নকৰিম বুলি ভাবিলেও কৰিবলৈ বাধ্য হৈ যায়। ঈশ্বৰে মানে সেইখিনি আমাক জনাই দিয়ে যে তহঁতি আগবাঢ়। আৰু সেই মৰ্মে আমি ডেকা যুৱক যুৱতী সকলোৰে সহায় সহযোগিতাৰ ফলস্বৰূপে এই ৰাসলীলাখনি উদযাপন কৰিবলগীয়া হওঁ, প্ৰতি বছৰে হৈ আছে। বিশেষকৈ আমাৰ এই অনুষ্ঠানটিত আমি অকল আঢ়ৈফুটীয়া গাঁওখনেহে মানে পাতোঁ, উদযাপন কৰা হয়। কিন্তু আমাৰ আমাৰ আঢ়ৈফুটীয়া সাংস্কৃতিক সমাজ
প্ৰতিষ্ঠা হৈছিলে 1991 চনত আৰু তেতিয়াৰ পৰা আমি প্ৰতি বছৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা আমি নিদিনীয়াকৈ নিৰ্দিষ্ট তাৰিখত অনুষ্ঠিত কৰি আহিছোঁ। বৰ্তমান আমাৰ 33 বৰ্ষত ভৰি দিছেহি। অৱশ্যে ইয়াৰ আগতো আমাৰ অনানুষ্ঠানিকভাৱে ইয়াৰো 15 বছৰ আগতে বা 16 বছৰ আগতে আমাৰ ৰাস ইয়াত অনুষ্ঠিত হৈছিল। কিন্তু আমি আশৈপতীয়া সাংস্কৃতিক সমাজৰ নামত 1951 চনৰ পৰা বৰ্তমান 33 বৰ্ষ এইবাৰো দুদিনীয়াকৈ আমি ৰাস অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু খুব যথেষ্ট মানুহ হয়। ইয়াত আমাৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ কাৰুকাৰ্য আৰু কেলিগোপাল নাটকৰ ৰাস অনুষ্ঠিত হয়। ইয়াত যথেষ্ট দৰ্শকৰ সমাগম হয়। আমাৰ এই গাঁওখনৰ লগতে বকুলদোবা, চাউলকৰা, এইফালে হালোৱাটিং, কাটনি পাৰ এটা বৃহৎ এলেকাৰ আমাৰ অভিনেতা অভিনেত্ৰী শিশু শিল্পীসকলে এই ৰাসত অংশগ্ৰহণ কৰে আৰু আমি এইবাৰ ৰাসতো সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ আন্তৰিকতাৰে।